আমি দাও নাই সব এটা তোলে ওই যে বিছনাত ঘুমাই আছিলাম আমরা বিছনাতে কেউ তো ফান দেয় না মাত্র খারে হেরা অল্প লাগে আর কি বাঁচছি মানে নন্দা এটার মাথা পড়া গেছে একো বস্তু নাই আর ঘরত সব খাওয়া আছে হ্যাঁ মাথা সব পুরো রিক্স হয়ে যায় এগুলো গাছ কাটতে না বলে সরত জিকার লাগা দিই দাও নিয়ে হ্যাঁ ও বাদ কেটে গেছে ক্যাশ না আমার তুলতে দিবেন 200 500 টাকা ফোন পে দিবেন ও চালো না কত দেখো লোগো গাছ ধুনা তো তুই তো দনাসি সব নষ্ট করে আছে কিছুই নাই গো কিছু নাই যি ধুমুহা হ'ল ধুমুহা বতাহতে কিছুমান ঘৰ যে এনেকুৱা অৱস্থা হ'ল ইয়াৰ ক'বলৈ নাই আৰু দেখিবলৈ মানে কোনো হেৰি নাই তো যিহেতু প্ৰায় বেছিভাগ ঘৰতে হ'ল ধুমুহাটো একদম ঘৰ চৰ ভাঙি চাঙি মানুহ ভগৱানৰ কৃপাত মানে মৰা নাই আৰু কিবা কাৰণে বাচি গ'ল আৰু এনেকুৱা অৱস্থা হৈ আছে যিহেতু আমি গাঁৱত 10-20-25 ঘৰত তোমাৰ সোমাই ফালে চালোঁ চব ঘৰৰ টিনপাতটো নাই এতিয়াতো টিনপাতৰ যি অৱস্থা ঘৰৰ যি অৱস্থা চাবলৈ মানে ক'বলৈ নাই এনেকুৱা এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য খুজিবৰ কাৰণে কি ক'ম যদি দিয়ে তো ভালো কথা আৰু সিহঁতৰ ওপৰত তাৰমানে আপত্তি ৰাখিছিলোঁ এতিয়া চৰকাৰে যদি অলপ কিবা কৰি দিয়ে আমাৰ ওচৰতে গৰীব দুখীয়া মানুহৰ পিছত যদি কিবা সহায় হ'ব কিবা কাৰণে যদি 2 বান 3 বান টিন যদি এটা দিয়ে তথাপিও কিবা না কিবা এটা সহায় পাব যাৰ কাৰণে আমি প্ৰেছ কৰিবলগীয়া বাধ্য হ'লোঁ সেইকাৰণে এতিয়া প্ৰেছৰ মাধ্যমৰ যোগেদি মই হেমন্ত মামাই হওক বা আমাৰ তাঁতীয়ে হওক বা আমাৰ MLA ছাৰে হওক যেনিবা মানে আছে আমাৰ প্ৰতিনিধি আছে সিহঁতে যদি কিবা এটা সহায় কৰে তাৰ কাৰণে আমি সহযোগিতা কৰিম আমার ঘর সর একদম ভাঙি ফালি একো নাই আর থাকবা জায়গায় নাই কিবা সরকারে মোক কিবা সরকারক আহ্বান জানাইছো কিবা করিলে মোর ভাল লগায় থিয়াও বা জায়গায় নাই এতিয়া মোৰ ছোৱালী এজন আছিল মোৰ হাজবেণ্ড আছিল গোটেইকেইটা আমি মৰিলো হয় কালি অলপৰ কাৰণে বাচিছো আৰু কত দুখ পাইছে মোৰো দুখ পাইছো ইয়াতে শিল পড়ছে ডাঙৰকে এইটোৱে মোৰ চৰকাৰৰ হাতত আহ্বান জনাইছো আৰু কিবা কৰিলে আমাৰ ভাল আছিল আৰু সহায় কৰিলে চৰকাৰে